বিকশিত অসমৰ আন এক পুতৌ লগা ছবি চৰকাৰী পথ মেৰামতি কৰিছে ৰঙিয়াৰ গৰকা গাঁৱৰ মহিলাসকলে পাকঘৰত ৰন্ধা বঢ়া কাম এৰি কোৰ চাঙি লৈ শ্ৰমদান কৰিছে মহিলাসকলে অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন ভাঙি এনেদৰে পথ মেৰামতিত নামিছে শিশু মহিলা বৃদ্ধ সকলোৱে লগ লাগি পথটো সম্পূৰ্ণ কৰিবলৈ জোৰদাৰ চেষ্টা চলাইছে পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতবোৰ ভঙা ইটা চেইন গ্ৰেভেল আদিৰে পুটি কোনোমতে যাতায়াতৰ উপযোগী কৰি তুলিবলৈ চেষ্টা চলোৱা হৈছে উল্লেখযোগ্য যে এই পথটোৰে গৰকা গাঁৱৰ ৰাইজে দৈনিক অহা যোৱা কৰে কিন্তু স্বাধীনতাৰ ৭৩ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱা জনতাৰ যাতায়াতৰ নামত বছৰ বছৰ ধৰি ভুগি আহিছে জমৰ যাতনা ৰাজ্যৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায় সাৱাহক ৰঙিয়াৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ ৰিপৰ্ট অসমৰ অবিকশিত ছবি এয়া মই আছোঁ ৰঙিয়াৰ গৰকাৰ ইতি জৰাজীৰ্ণ পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জয়ী হৈ গৈছে কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কি এজিপি চৰকাৰ কোনোৱে পথটো মেৰামতি নকৰিলে উপায়বিহীন হৈ গৈ আহিছে গাঁঠিৰ ধন ভাঙি পথটো মেৰামতি কৰিবলৈ লাগিছে পাকঘৰৰ কাম এৰি এতিয়া সকলো মহিলা ওলাই আহিছে পথটো মেৰামতি কৰিবলৈ আমাৰ লগত ইয়াত যথেষ্ট সংখ্যক মহিলা আছে যিসকল মহিলাই পথটো মেৰামতি কৰি আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেধৰণৰ সমস্যা হৈ আছিল আৰু আজি কি কৰিছে আপোনালোকে আজি আমি 1000 টকা তুলি নিজে ৰাস্তাটো বনাবৰ কাৰণে চেষ্টা কৰিছোঁ সমস্যা বহুত হৈ আছিল বাৰিষা হাই বুটি প্ৰত্যেকবাৰে বোকা খচিব লাগে প্ৰত্যেকবাৰে ল'ৰা ছোৱালীক আমি স্কুলত নিয়াত অসুবিধা পাওঁ ৰাস্তাটো এজেপি বিজেপি কংগ্ৰেছ গোটেই চৰকাৰ গুচি গ'ল কিন্তু ৰাস্তা কোনোদিনে ঠিক নহ'ল বাৰ যিমানবাৰ বাৰিষা আহে সিমানবাৰ আমি কষ্টতে ভুগিব লাগে এইবাৰ বুলি নহয় 2বাৰ 3বাৰ আমাৰ এনেকুৱা হৈছে পইচা ভৰি অলপ অলপকৈ আমি দি দিছোঁ এইবাৰ কিন্তু 1000 টকা তুলি আমি গোটেই 25 ঘৰমান মানুহ আছোঁ গোটেই কি ঘৰে 1000 টকা তুলি আমি 30-40 ল'ৰা ছোৱালীক গোটেই লাগি গৈছোঁ দিন ৰাতি এটা কৰি আমি ৰাস্তাৰ নামত লাগি গৈছোঁ ৰাস্তাটো আমাৰ ঠিক হ'ব লাগে কোনো নিদিয়ে যাতে নিজে লাগিছোঁ আৰু এইটো ৰাস্তা কোনোদিনে হৈ পোৱা নাই আমি প্ৰায় নতুন পুনৰ গোটাইখিনি মানুহ আছে ইয়াত ৰাস্তা হৈ পোৱা নাই যিয়ে নহওক কিন্তু 1000কে বুলি টকা নাই কোনোবাই 3000ও দিছে 2000ও দিছে টকাৰ পৰিমাণ নাই যোনে যিমান দিব পাৰিছে দিছে এইখিনি বস্তু কিন্তু কেতিয়ামান আমি যিহেতু ভোগা কাৰণে কেইটা মতা মানুহে আমাক সহায় কৰিছে কাৰণ এইবিলাক আনাটো আমি মাইকী মানুহ নোৱাৰোঁ আমি কাম কৰি আছোঁ তেওঁলোকৰ লগত কিন্তু কথা আমাৰ যিহেতু মহিলাখিনিৰ যিহেতু ভোগা কাৰণে মতা মানুহখিনি একেবাৰে থাকিব পৰা নাই বহুবাৰ চেষ্টা কৰিছে কিন্তু আনিব পৰা নাই হয় যিসকল মহিলা আছিল স্থানীয় মহিলাসকলে সকলোৱে ৰাতিপুৱাতে ওলাই আহিছিল পাকঘৰৰ সকলো কাম কাজ এৰি আৰু যিসকল শিশু আছিল শিশুসকলক পথৰ কাষত বহুৱাই থৈ অথবা এনেদৰে পথ মেৰামতিত লাগিছে চেপ্তিনগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই গৰকা অঞ্চলত যি জৰাজীৰ্ণ পথ আছিল বাৰিষাৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হয় একাঠু বোকা হয় আৰু যি সময়ত খৰালি মাহত ধূলি বালিৰে ভৰি পৰে যাতায়াতৰ সমস্যাত জুৰুলা এইসকল লোক আমাৰ লগত আন এগৰাকী মহিলা আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা হৈছিল আপোনালোকৰ সমস্যা মানে গোটেই বাৰিষা আমি ধৰক অসুখ বিসুখ হ'লেও যাতায়াতৰ কোনো ব্যৱস্থা নাই এই বোকাৰ মাজত আমি সৰু ল'ৰা ছোৱালীবিলাকক ডক্টৰ তাত নিব লাগিলেও একাঠু বোকা খচি যাব লাগে চৰকাৰে কোনোদিন এইফালে মুখ তুলি চোৱাই নাই আনকি তাৰমানে আপোনাৰ এইখিনি চাইকেল লৈ অহাটো দূৰৰ কথা খোজকাঢ়ি আহিবই অসুবিধা সেনেকুৱা আৰু এতিয়া ইমান এই লকডাউনৰ সময়ত চবৰে ইমান টকা পইচাৰ ইমান টান পৰি আছে তথাপি চবে গাঁঠিৰ ধন ভাঙি ৰাস্তাটোৰ নামতে লাগি গৈছে আৰু বোকা খচাতকৈ হয় দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত জুৰুলা হৈ পৰিছিল গঞা লোকসকল আৰু তাৰপিছত যি গাঁঠিৰ ধন ভাঙি এনেদৰে পথ মেৰামতিত লাগিছে আৰু পথটো ইমানেই জৰাজীৰ্ণ হৈছে যে গাড়ী মটৰ যোৱা দূৰৰ কথা চাইকেল চলোৱা যোৱাটো কষ্টকৰ হৈ পৰিছে আৰু যদিহে ৰোগীসকলক চিকিৎসালয়লৈ নিব লগা হয় এই পথটোৰে তেতিয়াহ'লে জমৰ যাতনা ভুগিব লগা হয় আৰু ৰাইজে দাবী জনাইছে যি জৰাজীৰ্ণ পথ আছিল এই পথটো অতি সোনকালে মেৰামতি কৰা হাজোত বীৰ লাচিত সেনাৰ নামনি অসমৰ নেতৃত্বৰ সংবাদমেল বীৰ লাচিত সেনাৰ নামনি অসমৰ নেতা ধীৰু ভূঞা আৰু নগেন কলিতাৰ বিস্ফোৰণ ৰাজ্যৰ দলত যোগদানক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ সংগঠনটোৰ মাজত ৰাজ্যৰ দলত স্থান নোপোৱাৰ অভিযোগ খিলঞ্জীয়া মুছলমানৰ লগতে বাংলাদেশী মূলৰ মুছলমানক ৰাজ্যৰ দলত আধিপত্য দিয়া বুলি অভিযোগ কৰে নেতৃত্বই বৰপেটাৰ ৰাষ্ট্ৰফুল হুছেইনক ৰাজ্যৰ দলৰ আহ্বায়কৰ দায়িত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰে নামনি অসমৰ লাচিত সেনাই দল বুলি কৃষক মুক্তিৰ নেতৃত্বত আৰু শত্ৰু সংগঠনক লগত লৈ যিটো ৰাজনৈতিক দল গঠন হৈছে ৰাইজৰ দল তাত তাৰমানে বৰপেটা জিলাখনত আৰু নলবাৰী জিলাখনত তেওঁলোকে মানে বাংলাদেশী মূলৰ মুছলমানক তাৰমানে তেওঁলোকে আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰিছে আৰু তাৰোপৰি বৰপেটা জিলাৰ যিটো মুখ্য আহ্বায়কৰ দায়িত্ব আছে আশৰাফুল হুছেইন
তেখেত মিয়া কবিতা লিখা বুলি অলপতে মানে বিতৰ্কৰ সৃষ্টি হৈছিল গোটেই অসমত। তেওঁ অসমীয়াক খিলঞ্জীয়া জাতিক তেওঁ ধৰ্ষণকাৰী বুলি এটা অভিযোগ কৰিছিলে যে এই জাতিটো ধৰ্ষণকাৰী জাতি। গতিকে তেনেকুৱা মানুহক যদি ৰাইজৰ দলত যদি আগস্থান দিয়ে সন্মানীয় বৰপেটা জিলাত, এইটো কেনেকৈ আমি মানি ল'ম? এতিয়া নতুন ৰাইজৰ দলতো মানে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খিলঞ্জীয়া মুছলমানৰ কোনো লোকক তাৰমানে অগ্ৰাধিকাৰ দিয়া নাই আৰু কোনো খিলঞ্জীয়া মুছলমানৰ লোক তাতে আহ্বায়ক কমিটিত তেখেতসকলৰ নাই। সেইকাৰণে আমি এটা মানে ক্লিয়াৰিফিকেশ্যন দিছোঁ যে আমি খিলঞ্জীয়া মুছলমানৰ লগত আমাৰ অতীতৰ পৰাও সংঘাত নাছিল, এতিয়াও সংঘাত নাই, আমি একেলগে আছোঁ, এটা পৰিয়ালৰ দৰে আছোঁ। পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগানেৰে দিছপুৰৰ মসনদ দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাট পথ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰিণত হ'ল। গ্ৰামাঞ্চলৰ বাট পথৰ শোচনীয় অৱস্থাই চৰকাৰখনৰ ফোপোলা স্বৰূপটোকেই উদঙাই আহিছে। শোণিতপুৰৰ বৰচলা সমষ্টিৰ এটা পথ এতিয়া পথ নহয় যেন পুখুৰীহে। বৰচলাৰ ভঙা মন্দিৰৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথত সম্প্ৰতি পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত বৃহৎ অঞ্চলটোৰ ৰাইজে যাতায়াত কৰাত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ থকাৰ পিছতো বিয়াগুম গড়কাপ্তানী বিভাগে পথটো মেৰামতিৰ বাবে তিলমানো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। চাৱাহক আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক ৰিপৰ্ট। হয়, নিশ্চয়কৈ উন্নয়নৰ জয়গান বহুত শুনিলে। বিজেপি আমোলত আমি আজি দেখুৱাম গ্ৰামাঞ্চলৰ এটা পথৰ বিধ্বস্ত ছবি। শোণিতপুৰ জিলাৰ বৰচলাৰ ভাঙা মন্দিৰৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যি গুৰুত্বপূৰ্ণ পথ, এই পথটো সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। চাওক এই দৃশ্য বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভঙা মন্দিৰৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী অতি গুৰুত্বপূৰ্ণ পথ। শ শ লোক ইয়াতে যায় এই পথেৰে, কিন্তু পথটো সম্প্ৰতি আচলতে এনেধৰণে বিধ্বস্ত হৈ পৰিছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত, যাৰ ফলত আচলতে যাতায়াত কৰাত ইয়াৰ যিসকল লোক তেখেতসকলে চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। আমি দেখুৱাইছোঁ কেনেধৰণে আচলতে ইয়াত চৰম তেওঁলোকে যাতায়াতৰ নামত দুৰ্দশা ভুগিব লগা হৈছে বৰচলাৰ এই অঞ্চলৰ ৰাইজে। আৰু আমি কথা পাতিম ইয়াৰ যিসকল এই পথেৰে আচলতে যাতায়াত কৰে তেখেতসকলৰ সৈতে। নিতৌ এনেধৰণে যান বাহন লৈ এইসকল লোক যায়, কিন্তু কেনেধৰণে সমস্যাৰ সন্মুখীন। ক'ত যায় আপুনি? আমি ঘৰত যাওঁ, ভাঙা মন্দিৰ গৈছিলোঁ। হয়, কেনেকুৱা ৰাস্তাটো? ৰাস্তা অৱস্থা বেয়া, বেয়া, একদম বেয়া, একদম চলিব লগা নাই। বছৰ পৰা হৈ আছে এনেকুৱা? এনেকুৱাতো বহুত 2 বছৰেই হৈ গ'ল। 2 বছৰ? অঁ। কেনেধৰণে অসুবিধা হৈ আছে আপোনালোকৰ? গাড়ীৰ মানে প্ৰব্লেম হয় গাড়ী। কিমান গাড়ী অহা যোৱা কৰে? বহুত গাড়ী আপ ডাউন কৰে, বহুত বহুত। অঁ, দিনটোই গাড়ী চলি থাকে। নিৰ্বাচন আহি আছে, কিন্তু বৰ্তমানলৈকে ৰাস্তাবিলাক হোৱা নাই। হোৱা নাই। কি ক'ব চৰকাৰক? এইটো কম বনাব লাগে, কম আৰু প্ৰতিশ্ৰুতিটো বহুত দিয়ে তেওঁলোকে। নাই, এইটো ৰাস্তাটো আগত হ'ব লাগিছিলে আমাৰ কাৰণে। হ'ব লাগে। হয়, নিশ্চয়কৈ এইসকল লোক নিতৌ তেওঁলোকে অহা যোৱা কৰে এই পথেৰে, কিন্তু যিহেতু আচলতে পথটো এনেধৰণে বিধ্বস্ত হৈ পৰিছে। কি ক'ব দাদা? এই আমাৰ এইখন ভঙামন্দিৰৰ পৰা ঢেকীয়াজুলি যোৱাৰ ৰাস্তা, ৰবৰতলা ৰাস্তা, এইটো একদম মানে এনেকুৱা ডাঙৰ ডাঙৰ গাঁত হৈছে যে আমি বাইক লৈ বা গাড়ী লৈ পৰি যাবলগীয়া হয়। এই বৰচলা সমষ্টিৰ এইটো দুৰৱস্থা। আমাৰ 3 বছৰ ধৰি ৰাস্তাটো এনেকুৱা হৈ আছে। আমাৰ 3 বছৰ হ'ল। 3 বছৰ হ'ল এনেকুৱা ইমান ডাঙৰ ডাঙৰ গাঁত। কালি ৰাতি মই পৰিয়ে গৈছিলোঁ গাঁতত। এনেকুৱা কণ্ডিশ্যন। এয়া বৰচলাৰ আমাৰ দুৰৱস্থা। বৰচলা সমষ্টি গুৰুত্ব দিয়া নাই, একেবাৰে গুৰুত্ব দিয়া নাই, কোনো দিন গুৰুত্ব দিয়া নাই। গুৰুত্ব দিলে এনেকুৱা হয় নেকি? এইটো শ শ গাড়ী চলে, ৰাতি চাহপাতৰ গাড়ী চলে, বহুত গাড়ী। এইটো আমাৰ মেইন লাইন হয়। নিৰ্বাচন আৰু আহি আছে, নিৰ্বাচন আহি প্ৰতিশ্ৰুতি দিব, পিছত কৰিব বুলি, পিছত নকৰিব। এইটোতো হ'ব আৰু কি হ'ব? আকৌ প্ৰতিশ্ৰুতি দিবলৈ আহিব, পিছত আৰু নকৰিব। এইটোতো হ'ব আৰু কি হ'ব? মুঠৰ ওপৰত তেওঁলোকে বাৰম্বাৰ ৰাইজক প্ৰতাৰণা কৰিছে, ৰাইজক এনেকৈ ফাঁকি দিয়ে চলি আছে সিহঁতে। হয়, নিশ্চয়কৈ ৰাইজক প্ৰতাৰণা কৰিছে এইসকল ৰাইজৰ অভিযোগ। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। বড়ো ভাষাক চৰকাৰী স্বীকৃতি দিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে UPPLৰ সভাপতি তথা বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰমোদ বড়োৱে। আনহাতে ষষ্ঠ অনুসূচীৰ বহিৰ্ভূত এলেকাক সামৰি বড়ো লোকৰ উন্নয়নৰ বাবে বড়ো কছাৰী স্বায়ত্ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণক আদৰণি জনায় বড়োৱে। চাওহক আমাৰ সাংবাদিক শান্তিগিৰি নাৰ্জাৰীৰ এক বিশেষ ৰিপৰ্ট।
পক্ষৰ ২৭ জানুৱাৰী অনুষ্ঠিত শান্তি আলোচনা মৰ্মে গঠন হোৱা BTR চুক্তিৰ পিছত ইতিমধ্যে 1 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত 4টা দফা ইতিমধ্যে ৰূপায়ণ হ'ল। ইয়াৰ পিছত বড়ো ডাইৰেক্টৰেট গঠন কৰাৰ পিছত ট্ৰাইবেল জনগোষ্ঠীৰ কাৰণে এটা ডাইৰেক্টৰেট, ইয়াৰ পিছত BTR কমিশ্যন, ইয়াৰ পিছত যোৱাকালি বড়ো ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি পোৱা ইতিমধ্যে কেবিনেট ইতিমধ্যে নোট পালে। ইয়াৰ পিছত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পালে কেবিনেট নোট। ইয়াৰ পিছত মই কথা পাতি চেষ্টা কৰিছোঁ ইয়াৰ ABPL মুৰব্বী তথা বড়ো শান্তি চুক্তিৰ অন্য এজন শান্তি স্বাক্ষৰকাৰী প্ৰমোদ বড়ো, মই তেখেতৰ লগত কথা পাতিব চেষ্টা কৰিছোঁ। ইয়াৰ কাৰণে চৰকাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু 30 বছৰে এই ইছ্যুটো চলি আছিলে, এইটো অকল কেবিনেট পাছ কৰি নথৈ পেলাই ইয়াৰ কাৰণে যিটো বাজেট লাগে, অফিচাৰ নিয়োগ কৰিব লাগে, এই কথাও যাতে ক্ষিপ্ৰতাৰে কৰি দিয়ে, তেতিয়া এইটো সফল হ'ব। কাৰণ উত্তৰ পূৰ্বাঞ্চলতে হওক বা অসমতে হওক বিভিন্ন চুক্তি হৈ যায়, চুক্তিবিলাক ৰূপায়ণ নহয়, আৰু তেতিয়া মানে আকৌ মানে চুক্তি কৰা মানুহবিলাকে ফ্ৰাষ্ট্ৰেটেড হয়, বিভিন্ন পন্থা ল'বলৈ বাধ্য হয়। তো সেইকাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ কি এইবিলাক একদম সঠিকভাৱে ইমপ্লিমেণ্ট কৰিব লাগে। আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যিটো গঠন কৰিলে, ইয়াৰ কাৰণে চৰকাৰক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু বাকী থকা যিখিনি দফা আছে সেই দফাখিনিও অতি শীঘ্ৰে ৰূপায়ণ কৰক, মই চৰকাৰক আহ্বান কৰিছোঁ। আজি দফা 4টা ইতিমধ্যে ৰূপায়ণ হ'ল, কি ক'ব বিচাৰে? নাই, এই কাৰণে কৈছোঁ কি দফাটো এটাকৈ ৰূপায়ণ হৈ আছে, আৰু বাকী থকা যিখিনি দফা সেইখিনিও অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে। আৰু আমাৰ চবৰো উদ্দেশ্য সকলো শান্তি, সম্প্ৰীতি, নিৰাপত্তা, উন্নয়ন আমি চবে পাব লাগে। আমি আশা কৰিব পাৰিমনে ইলেকশ্যন ডিচেম্বৰৰ আগত হ'ব? ডিচেম্বৰৰ কথাটো চৰকাৰে কৈছে, এতিয়া চৰকাৰে কৈছে যেতিয়া আমি ভাবি লৈছোঁ ডিচেম্বৰত হ'ব, কিন্তু আমি চবে আপিল কৰিছোঁ যদি COVID-19ৰ চিটুৱেশ্যনটো মানে যদি ভাল হৈ যায়, ইম্প্ৰুভ হৈ যায়, তেনেহ'লে আগতো পাৰিলে কৰিব লাগে চৰকাৰে, এইটোকে আমি আহ্বান কৰিছোঁ। গোৱালপাৰাৰ দুগৰাকী আপোচবিহীন মহিলা বন বিষয়া। চোৰাং কাঠ ব্যৱসায়ীৰ বাবে মূৰৰ কামোৰণি এই দুগৰাকী মহিলা। এগৰাকী হৈছে গোৱালপাৰাৰ আৰু আনগৰাকী কৃষ্ণাইৰ বনাঞ্চলিক বিষয়া। দুয়োৰে কাৰ্যকালত অতি কম সময়তেই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত উৎখাত কৰা হৈছে 24টা অবৈধ কাঠফলা মিল, জব্দ কৰা হৈছে 15 লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ। লগতে কেইবাজনো চোৰাং কাঠ ব্যৱসায়ীক দেখুৱাইছে জেলৰ বাট। শান্তনা মেধি আৰু শিৱানী পেগু দলে নামৰ এই দুয়োগৰাকী মহিলা বন বিষয়াৰ বাবে এতিয়া কম্পমান চোৰাং কাঠ ব্যৱসায়ীৰ কোলা সাম্ৰাজ্য। কি দিন কি ৰাতি চলাই গৈছে এটাৰ পিছত আন এটা অভিযান। ন' কম্প্ৰমাইজ নীতিৰে আগবাঢ়িছে দুয়োগৰাকীয়ে, যাৰ বাবে সমগ্ৰ জিলাখনতে ৰাজ্যৰ মাজত দুয়ো পৰিচিত লেডি সিংহম হিচাপে। স্বয়ং বনমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়া যোগে এই দুয়োগৰাকী বিষয়াৰ কৰ্মক প্ৰশংসা কৰিছে। আগবঢ়াইছো আমাৰ সাংবাদিক অৰূপ নাথৰ এক বিশেষ ৰিপৰ্ট। কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা দুগৰাকী মহিলা বন বিষয়া। যি দুগৰাকী মহিলা বন বিষয়া ইতিমধ্যে চোৰাং কাঠ ব্যৱসায়ীৰ কাৰণে মূৰৰ কামোৰণি হৈ পৰিছে গোৱালপাৰা জিলাত। এখেতসকল হৈছে সেই দুগৰাকী মহিলা বন বিষয়া। এগৰাকী হৈছে কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া শিৱানী পেগু ডাঙৰীয়ানী, আৰু আনগৰাকী হৈছে যে গোৱালপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া শান্তনা মেধি ডাঙৰীয়ানী। তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম, আচলতে এগৰাকী মহিলা হৈও চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে যে আপোনালোকে ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? আচলতে এনেকুৱা নহয় যে মহিলাই নোৱাৰে, অকল পুৰুষে পাৰে, তেনেকুৱা নহয়। মইতো এতিয়ালৈ ভবা নাই যে মই পাৰা নাই বা নোৱাৰিম। গতিকে যেনেকুৱা পৰিস্থিতিয়ে নহওক আমি মানে চম্ভালি ল'ব পাৰোঁ। আৰু চোৰাং কাঠ ব্যৱসায়ীয়ে হওক বা যি হওক। হয়, এটা কথা সুধিম যে চোৰাং যি কাঠ ব্যৱসায়ী আছে, ভয় নালাগেনে? নালাগে। ভয় লাগিব লগা মই কিবা আছে বুলি নাভাবোঁ। ভয় খালেহে ভয় দেখুৱাব তেওঁলোকে, আমি ভয়েই নাখাওঁ, তেওঁলোকে কেনেকৈ ভয় দেখুৱাব? হয় হয় হয়। আপুনিও যিহেতু আপোনালোকেও শুনিছে চাগে, আমিও শুনিছোঁ যে একাংশ ঘুষখোৰ লোকৰ কাৰণে আচলতে এই বন বিভাগটো লজ্জানত হ'ব লগা হৈছে বিভিন্ন সময়ত। সেইদিনালৈকে লখিমপুৰৰ এজন ডিঅ'ফ ধৰা পৰিছে আচলতে এই ক্ষেত্ৰত। আৰু আপোনালোকৰ এই কৰ্মক্ষেত্ৰৰ কাৰণে যি ধৰণে কৰ্ম কৰি গৈছে, আচলতে বন বিভাগৰ শীৰ্ষ মহলৰ পৰা কি ধৰণৰ সহযোগিতা আপোনালোকে লাভ কৰিছে? আচলতে আমাৰ যিজন DFO ছাৰ, আমাৰ KN দাস ছাৰ, DFO ছাৰ, তেওঁৰ পৰা আমি বহুত সহায় সহযোগিতা পাইছোঁ। তেওঁ যদি ইমান সহায় মানে নকৰিলে হয়, হয়তো আমি ইমানখিনি কৰিব নোৱাৰিলোঁ হয়। তেওঁ কিন্তু আমাক এই ক্ষেত্ৰত বহুত সহায় কৰিছে। কি ক'ব বাইদেউ, আপুনি এগৰাকী মহিলা, আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত না দিন না ৰাতি আপোনালোকে যেতিয়াই খবৰ পাইছে তেতিয়াই ওলাই গুচি গৈছে। কিমানমান কাঠৰ মিল ইতিমধ্যে আপোনালোক দুয়োগৰাকীয়ে লগ হৈ
আমি দুয়োগৰাকী লগ হৈ 24টা কাঠৰ মিল জব্দ কৰিছোঁ। মই যিহেতু এজনী লেডি, গতিকে দিন ৰাতি যাওঁ কাৰণে মই অপাৰেশ্যনৰ আগত তাইক জনাই দিওঁ আৰু তাইও মোক খবৰ দিয়ে। সেইমতে আমি দুয়ো লগ ধৰি 24টা মিল উচ্ছেদ কৰিছোঁ। মই আপোনাক আৰু এটা সেইটো প্ৰশ্নই সুধিম বাইদেউক। মই সুধিছিলোঁ ভয় নালাগেনে চোৰাং কাঠ ব্যৱসায়ীসকলৰ? নাই নাই, ভয় নালাগে। ভয় লগা হ'লে আমি এইখিনি নকৰিলোৱেহেঁতেন। ধন্যবাদ জনাইছোঁ। ঠিক আছে। এইখিনিতে এটা কথা ক'ম যে গোৱালপাৰা জিলাখনত এই দুগৰাকী যি মহিলা বন বিষয়া আছে, এই মহিলা বন বিষয়াগৰাকী দুগৰাকীক ইতিমধ্যে লেডি চিংগাম বুলি ইতিমধ্যে অভিহিত কৰিছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত। আৰু এইখিনিতে এটা কথা ক'ম যে যিখিনি সময়তে একাংশ বনকৰ্মী বা বন বিষয়াৰ কাৰণে গোটেই বিভাগটোৱে লজ্জানত হৈছে, সেইখিনি সময়তে কিন্তু এই দুগৰাকী মহিলা বন বিষয়াৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিত কিন্তু সমগ্ৰ বিভাগটোকে গৌৰৱান্বিত হোৱা বুলি আমি জানিব পাৰিছোঁ বা প্ৰশংসাৰে উপচাই পৰিছে এই দুগৰাকী। ইয়াৰ সৈতে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱা।